নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক আমাৰ চাৰিকোষৰ পদাৰ্থবোৰ বিশুদ্ধনে ইয়াৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিবলৈ ওলাইছোঁ। চাবা, প্ৰথম প্ৰশ্নটো আছে, তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা? ইয়াতে দি আছে নিমখ পানীৰ দ্ৰৱণৰ পৰা ছ'ডিয়াম ক্লৰাইড, এইটো হ'ব তোমাৰ বাষ্পীকৰণ বুলি লিখিবা। ছ'ডিয়াম ক্লৰাইড আৰু এমনিয়াম ক্লৰাইডৰ মিশ্ৰণৰ পৰা এমনিয়াম ক্লৰাইড, এইটো লিখিবা ঊৰ্ধ্বপাতন। গাড়ীৰ ইঞ্জিন তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা, সেইটো লিখিবা ফিল্ট্ৰেশ্যন, পৰিস্ৰাৱন বুলি লিখিলে হ'ব, পৰিস্ৰাৱন বা ফিল্ট্ৰেশ্যন। তাৰপিছত ফুলৰ পাহিৰ আকাৰৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ পৃথকীকৰণ, এইটো লিখিবা বৰ্ণলেখন বা ক্ৰমেটোগ্ৰাফী। দৈৰ পৰা মাখন, সেইটো লিখিবা অপকেন্দ্ৰিক। পানীৰ পৰা তেল, এইটো লিখিবা পৃথকীকৰণ চুপিৰ সহায়ত পাৰি। চাহৰ পৰা চাহপাত, সেইটো লিখিবা পৰিস্ৰাৱন। বালিৰ পৰা লৌপিন, সেইটো লিখিবা চুম্বকীয় পৃথকীকৰণ। চুম্বক দিলে কি হ'ব, বালিৰ পৰা লৌপিনটো লাগি ধৰিব চুম্বকত, গতিকে চুম্বকৰ দ্বাৰা পৃথকীকৰণ। তাৰপিছত চকৰাৰ পৰা গমৰ গুটি, সেইটো আমি চালনীৰ সহায়ত চালনীৰ সহায়ত পৃথক কৰিব পাৰিম। তাৰপিছত পানী আৰু বোকাৰ প্ৰলম্বৰৰ পৰা বোকাৰ সূক্ষ্ম কণিকাবোৰ, এইটো আমি কেনেকৈ পাৰিম, তাক অপকেন্দ্ৰিক পদ্ধতিটো পাৰিম। গতিকে এইকেইটা মনত ৰাখিবা। প্ৰথমটো আছিল প্ৰথমটো আছিল বাষ্পীভৱন, দ্বিতীয়টো আছিল ঊৰ্ধ্বপাতন, তৃতীয়টো আছিল পৰিস্ৰাৱন, চতুৰ্থটো উত্তৰ আছিল বৰ্ণলেখন, তাৰপিছতটো আছিল ইটো আছিলে তোমাৰ অপকেন্দ্ৰিক, তাৰপিছত আছিলে এইটো পৃথকীকৰণ চুপি, তাৰপিছত এইটো আছিলে চাহৰ পৰা চাহপাত, এইটো আছিলে তোমাৰ পৰিস্ৰাৱন, তাৰপিছত এইটো আছিলে কি চুম্বকৰ দ্বাৰা পৃথকীকৰণ, তাৰপিছত আছিলে এইটো চালনীৰ দ্বাৰা, তাৰপিছত আছিলে এইটো তোমাৰ অপকেন্দ্ৰিক পদ্ধতি। এতিয়া চাবা 2 নম্বৰ প্ৰশ্নটো, একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখা। দ্ৰৱণ, দ্ৰাৱক, দ্ৰাব্য, দ্ৰৱীভূত, দ্ৰৱণীয়, অদ্ৰৱণীয় পৰিস্তুত আদি শব্দবোৰ ব্যৱহাৰ কৰিবা। একাপ চাহ বনাবলৈ ষ্টেপটো আছিলে তোমাৰ কি, তোমালোকে চাহ বনাই নিশ্চয় পাইছা, গতিকে চাহ বনোৱা ষ্টেপ নিশ্চয় নকলেও হ'ব, কেনেকৈ চাহ বনাই নিশ্চয় জানা, সেইকেইটা লিখি দিবা ষ্টেপটো। তাৰপিছত ইয়াতে দ্ৰৱণ, দ্ৰাৱক, দ্ৰাব্য হয়। দ্ৰৱণ কোনটো হ'ব, তোমাৰ দ্ৰৱণত থাকিব তোমাৰ পানী, তাৰপিছত গাখীৰ, চেনি, আটাইবিলাক লগ হৈ দ্ৰৱণ হ'ব। দ্ৰাৱক কোনটো হ'ব, পানী হ'ব, যিহেতু আমি পানীত বনাম। দ্ৰাব্য কোনটো হ'ব, তাত যিবিলাক আমি দ্ৰৱীভূত কৰিছিলোঁ সেইবিলাক হ'ব। দ্ৰৱীভূত যিবিলাক হয়, চেনি হ'ব, গাখীৰ হ'ব, এইবিলাক দ্ৰৱীভূত হ'ব, এইকেইটা দ্ৰৱীভূত বুলি লিখিবা। তাৰপিছত দ্ৰৱণীয়কেইটাও সেই একে লিখিব পাৰিবা। অদ্ৰৱণীয় পৰিস্তুত কোনটো হ'ব, যিটো নেকি তোমাৰ অদ্ৰৱণীয় পৰিস্তুত, সেইটো হৈছে চাহপাত হ'ব। ই কি হ'ব, তাৰ লগত সম্পূৰ্ণৰূপে দ্ৰৱীভূত নহয়, আমি চেকিলে কি হয় চাহপাত ৰৈ যায়, অৱশেষ আদি শব্দৰ ব্যৱহাৰ, অৱশেষো সেয়ে হ'ব, চাহপাতেই হ'ব। গতিকে এইকেইটা তোমালোকে লিখি দিবা, ষ্টেপকেইটা লিখিবা। তাৰপিছত দ্ৰৱণ, দ্ৰাৱক কি হয় মই ক'লোঁ, সেইমতে লিখি যাবা। ইয়াতে নেক্সট প্ৰশ্নটো দি আছে, বা প্ৰজ্ঞাই 3টা বেলেগ বেলেগ পদাৰ্থৰ দ্ৰৱণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিছিল আৰু সংগ্ৰহ কৰা তথ্যবোৰ তলৰ তালিকাত দিয়া হৈছে। ফলাফলবোৰৰ তালিকাত 100 গ্ৰাম পানীত সম্পৃক্ত দ্ৰৱণ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় দ্ৰব্যৰ পৰিমাণ হিচাপত দিয়া হৈছে। ইয়াতে চাবা, আচলতে দ্ৰৱণীয়তা বুলি কৈছে, দ্ৰৱণীয়তা বা দ্ৰাব্যতা, চলিবিলিটি বুলি কয়। দ্ৰৱণীয়তা বা দ্ৰাব্যতা বা চলিবিলিটি বুলি কয় ইংৰাজীত। ইয়াৰ এটা ডেফিনিশ্যন বা সূত্ৰ আছে, ইয়াতে তোমালোকৰ এইখন কিতাপত দিয়া নাই, যে 100 গ্ৰাম পানীত কোনো এটা পদাৰ্থৰ গ্ৰাম হিচাপত যিখিনি কি হয় সৰ্বাধিক পৰিমাণে দ্ৰৱীভূত হয়, তাকেই তাৰ দ্ৰৱণীয়তা বা দ্ৰাব্যতা বা চলিবিলিটি বুলি কোৱা হয়। আকৌ কৈছোঁ মই, 100 গ্ৰাম পানীত উষ্ণতাত স্থিৰ থাকিব লাগিব। স্থিৰ উষ্ণতাত 100 গ্ৰাম পানীত কোনো এটা পদাৰ্থৰ গ্ৰাম হিচাপে যিমান পৰিমাণ সৰ্বাধিকভাৱে দ্ৰৱীভূত হ'ব, তাকেই তাৰ দ্ৰাব্যতা বুলি কোৱা হয়। এতিয়া চাবা, ইয়াতে এখন দি আছে, মই এটা উদাহৰণ দিছোঁ, যে ছ'ডিয়াম ক্লৰাইড, আমি যিটো খোৱা নিমখ, সেইটো হৈছে 36 গ্ৰাম, তাৰ কি হয়, তাৰ চলিবিলিটি বা দ্ৰৱণীয়তা তাৰ
হয় বা দ্ৰব্যতা 36 হয় তেনেকৈ চেনিৰো তোমাৰ কি হ'ব দ্ৰব্যতা 36 গ্ৰামে তাৰমানে চাবা 100 গ্ৰাম পানীত তুমি যদি উষ্ণতা বৃদ্ধি কৰি দিব নালাগিব কিন্তু উষ্ণতা স্থিৰ থাকিব লাগিব তেতিয়া তুমি 36 গ্ৰাম কি কৰিব পাৰিবা খোৱা নিমখ দ্ৰৱীভূত কৰিব পাৰিবা 36 গ্ৰামতকৈ যদি তুমি 1 গ্ৰাম যদি বেছি কৰি দিয়া বা অকণমান বেছি কৰি দিয়া তেতিয়া সি তলত পৰিব বুজি পাইছা এতিয়া দ্ৰৱণীয়তা বা দ্ৰব্যতাক বোলে যে 100 গ্ৰাম পানীত কোনো এটা পদাৰ্থৰ গ্ৰাম হিচাপত যিমান পৰিমাণে সৰ্বাধিক দ্ৰৱীভূত হ'ব তাকেই পদাৰ্থটোৰ দ্ৰব্যতা বুলি কোৱা হয় এই ক্ষেত্ৰত উষ্ণতা স্থিৰে থাকিব এতিয়া চাবা এই পৰীক্ষাটোত পাইছিলে সোডিয়াম নাইট্ৰেটৰ 283 কেলভিনত পাইছিলে 21 সোডিয়াম ক্লৰাইডত পাইছিলে 283 কেলভিন উষ্ণতাত পাইছিলে 36 পটাছিয়াম ক্লৰাইডৰ পাইছিলে 35 গ্ৰাম আৰু এমোনিয়াম ক্লৰাইড দ্ৰৱীভূত হৈছিলে 24 গ্ৰাম তেনেকৈ আমি উষ্ণতা বঢ়াই দিওঁতে তোমাৰ পটাছিয়াম ক্লৰাইডৰ 32 হ'ল সোডিয়াম ক্লৰাইডৰ একেই আছে 36 এটা চাবা বঢ়াইছে 10 ডিগ্ৰী বঢ়াই দিছে কেলভিন তাৰপিছত ইয়াৰো একে আছে 35 ইয়াৰ কিন্তু বাঢ়িছে এমোনিয়াম ক্লৰাইডৰ 37 হৈছে নহয় তাৰপিছত আকৌ তোমাৰ 10 ডিগ্ৰী বঢ়াইছে মানে কি ইয়াৰ পিছত আকৌ তোমাৰ কি হ'ল ইয়াতে 20 ডিগ্ৰী বঢ়াই দিলে নহয় 20 ডিগ্ৰী বঢ়াই দিয়াৰ পিছত তোমাৰ কি হ'ব 313 কেলভিন উষ্ণতাত পটাছিয়াম ক্লৰাইডৰ 62 আছিলে আগতে 32 আছিল তাৰপিছত ইয়াৰ 36 একেই আছে সোডিয়াম ক্লৰাইডৰ তাৰপিছত দেখিবা পটাছিয়াম ক্লৰাইডৰ 40 হৈছে আগতে 35 আছিল বাঢ়ি গ'ল তাৰপিছত আকৌ এমোনিয়াম ক্লৰাইডৰ তোমাৰ কি হৈছে বাঢ়ি গৈছে 41 হৈছে তেনেকৈ 333 এবাৰ আমি কি কৰিছোঁ আকৌ 20 ডিগ্ৰী সেলসিয়াছ মানে কি 20 ডিগ্ৰী কেলভিন বঢ়াই দিছোঁ 333 কেলভিনত তোমাৰ পটাছিয়াম ক্লৰাইড হ'ব পটাছিয়াম নাইট্ৰেট হৈছে 106 গ্ৰাম সোডিয়াম ক্লৰাইড হৈছে তোমাৰ কিমান 37 গ্ৰাম তাৰপিছত পটাছিয়াম ক্লৰাইড হৈছে 46 গ্ৰাম এমোনিয়াম ক্লৰাইড হৈছে 55 গ্ৰাম নহয় তাৰপিছত আকৌ তোমাৰ 20 ডিগ্ৰী বঢ়াই দিছে 20 ডিগ্ৰী কেলভিন বঢ়াই দিতে তোমাৰ পটাছিয়াম নাইট্ৰেটৰ হ'ল 167 167 ইয়াৰ 37 হ'ল আগতে 37 আছিল তাৰপিছত 54 হ'ল আগতে 46 আছিল আৰু ইয়াৰ 66 হ'ল আগতে 55 আছিল কিমান হ'ল 11 ডিগ্ৰী মানে কি 11 গ্ৰাম বেছি হৈ গ'ল এতিয়া তোমালোকে ইয়াৰ সংকেতবিলাক নিশ্চয় জানা পটাছিয়াম নাইট্ৰেটৰ কিমান KNO3 সংকেতবিলাক দেখি যাবা সোডিয়াম ক্লৰাইডৰ সিম্বল হৈছে NaCl পটাছিয়াম ক্লৰাইডৰ হৈছে KCl আৰু এমোনিয়াম ক্লৰাইডৰ হৈছে NH4Cl এইকেইটা হৈছে তাৰ সংকেতকেইটা তোমালোকে লিখি থৈ দিবা কিতাপত লিখি থৈ দিলে একো কথা নাই বাৰু তাৰপিছত এতিয়া চাবা আমাক প্ৰশ্ন এটা দিছে তাতে এটা প্ৰশ্ন কেইটামান দিছে চাবা পটাছিয়াম নাইট্ৰেটৰ সম্পৃক্ত দ্ৰৱতা প্ৰস্তুত কৰিবলৈ 313 কেলভিন উষ্ণতাত 50 গ্ৰাম পানীত কিমান গ্ৰাম সোডিয়াম নাইট্ৰেট দ্ৰৱীভূত কৰিব লাগিব এটা 313 কেলভিন উষ্ণতাত আমি পাইছিলোঁ পটাছিয়াম নাইট্ৰেটৰ কিমান পাইছিলোঁ 313 পটাছিয়াম নাইট্ৰেটৰ 62 এটো আছিলে 100 গ্ৰামত যদি 62 হয় উষ্ণতা একেই আছে 100 গ্ৰামত যদি 62 হয় আমি যদি 50 গ্ৰাম পানী লওঁ তেতিয়াহ'লে কি হ'ব ইয়াৰ হাফ হ'ব 31 তোমালোকে তাক অংকটো তোমালোকে মানে কি ঐকিক প্ৰণালীটো কৰিব পাৰা হয় গতিকে ঐকিকত কৰা বা যেনেকৈ কৰা তোমালোকে এটো কি কৰিবা যে 313 তোমাৰ কি আছিলে 100 গ্ৰামত আছিলে 62 100 গ্ৰাম দ্ৰৱীভূত হয় কিমানত 100 গ্ৰামতে দ্ৰৱীভূত হয় 62 একত হয় 62/100 আৰু 50 হ'ব তোমাৰ 62/100 * 50 হয় তেনেকৈ কৰিবা অৰ্থাৎ ঐকিক নিয়মৰ অংক তোমালোকে জানা বাৰু ইয়াতে দিয়া আছিল 100 গ্ৰাম পানীত হয় 100 গ্ৰাম পানীত দ্ৰৱীভূত হোৱা পটাছিয়াম নাইট্ৰেটৰ পৰিমাণ 62 গ্ৰাম হয় তাৰপিছত 1 গ্ৰাম পানীত দ্ৰৱীভূত হোৱাত কিমান হ'ব 62/100 গ্ৰাম এতেকে কিমান দিছিলে আমাক 50 গ্ৰাম নহয় 50 গ্ৰাম পানীত দ্ৰৱীভূত হোৱা পটাছিয়াম নাইট্ৰেটৰ পৰিমাণ কিমান হ'ব 62/100 * 50 কৰিলে কি হ'ব 52 টাইম যাব গ'লে 31 গ্ৰাম হ'ব নহয় এটো অংক এনেকৈ কৰিবা 100 গ্ৰাম পানী দ্ৰৱীভূত হোৱা পটাছিয়াম নাইট্ৰেটৰ পৰিমাণ 62 গ্ৰাম এখিনি লিখিবা ঠিকমতে মই এখিনি লিখা নাই 1 গ্ৰাম পানীত আমি ঐকিক নিয়মত কৰোঁতে এনেকৈ কৰোঁ গতিকে 50 গ্ৰাম পানীত কিমান হ'ব 62/100 * 50 হয় কৰিলে আমি 31 গ্ৰাম পাম গতিকে 31 গ্ৰাম হ'ব কোনটো প্ৰথমটোৰ এনসাৰটো এইটো নেক্সট 253 কেলভিন উষ্ণতাত প্ৰজ্ঞাই পটাছিয়াম ক্লৰাইডৰ এটা সম্পৃক্ত দ্ৰৱ প্ৰস্তুত কৰি
সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ'বলৈ থৈ দিলে দ্ৰৱটো ঠাণ্ডা হ'লে তেওঁ কি দেখিব ব্যাখ্যা কৰা আমি আগতে পাইছিলোঁ স্ফটিকীকৰণ পদ্ধতিত যে কম পানীত আমি কি কৰিছিলোঁ এটা দ্ৰৱ বনাইছিলোঁ চেকিছিলোঁ তাৰপিছত গৰম কৰি ঠাণ্ডা হ'ব দিছিলোঁ নহয় ঠিক একেই কথা হ'ব যে কম পানীত দ্ৰৱীভূত কৰা মানে কি সম্পৃক্ত দ্ৰৱ প্ৰস্তুত কৰিছিলোঁ হয় স্ফটিকীকৰণ পদ্ধতিটো আছে নহয় মনত স্ফটিকীকৰণ পদ্ধতিত কি আছিল চাবা মই তোমালোক কৈ আছোঁ দেখুৱাই আছোঁ পাহৰিছা নিশ্চয় চাবা স্ফটিকীকৰণ পদ্ধতি এইটো আছিল নহয় এইটো স্ফটিকীকৰণ পদ্ধতি বুলি কয় হয় এই স্ফটিকীকৰণ পদ্ধতিত আমি কি পাইছিলোঁ যে ইয়াক নিম্নতম পানীত আমি দ্ৰৱীভূত কৰিছিলোঁ চেকি লৈছিলোঁ তাৰপিছত কি কৰিছিলোঁ তাৰ এটা সম্পৃক্ত দ্ৰৱ কৰি লৈছিলোঁ নহয় চেঁচা কৰোঁতে কি হৈছিল আমি কিছুমান দানা দেখা পাইছিলোঁ অৰ্থাৎ কিছুমান কি আমি গোটা গোটা আকৃতি দেখা পাইছিলোঁ তাৰ গতিকে সেইটোৱে হ'ব যেতিয়া আমি কি কৰিম সম্পৃক্ত দ্ৰৱ প্ৰস্তুত কৰিম সম্পৃক্ত দ্ৰৱ প্ৰস্তুত কৰি যেতিয়া তাক ঠাণ্ডা কৰিম তেতিয়া কি হ'ব ঠাণ্ডা হ'লে কি দেখিবা ব্যাখ্যা কৰা ঠাণ্ডা হ'লে কি হ'ব যে ই কিছুমান দানাকাৰ আকৃতি গঠন কৰিব দানাকাৰ মানে কিছুমান কি হ'ব গোটা গোটা কিছুমান তাতে আমি পদাৰ্থ আমি দেখা পাম গতিকে সম্পৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰি তাক ঠাণ্ডা কৰিলে কি হয় ই কিছুমান দানাকাৰ আকৃতি কি কৰে গঠন কৰে এইখিনি লিখি দিলে হ'ব নেক্সট চাবা প্ৰতিটো লৱণৰে দ্ৰৱণীয়তা 293 কেলভিনত নিৰ্ধাৰণ কৰা এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি আমি চাৰ্টখন চালে গম পাম 293 এইটো 293 নহয় পটাছিয়াম নাইট্ৰেট আছিলে 32 সোডিয়াম ক্লৰাইড 36 নহয় তাৰপিছত পটাছিয়াম ক্লৰাইড 35 এমোনিয়াম ক্লৰাইড 37 গতিকে সবতকৈ বেছি আছে তোমাৰ কোনটো 37 গতিকে 37 হ'ব উত্তৰটো 37 হ'ব নহয় 37 কাৰ আছিল এমোনিয়াম ক্লৰাইড লিখি দিবা এমোনিয়াম ক্লৰাইড বুলি তাৰপিছত ইয়াতে লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ এতিয়া লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ বুলি ক'লে চাবা তোমালোকৰ যিখন NCERT এইখন কিতাপ ইয়াতে তোমালোকৰ দিয়া আছে যে কি উষ্ণতা বাঢ়িলে দ্ৰৱণীয়তা বাঢ়ি যায় নহয় উষ্ণতা বাঢ়িলে লৱণৰ দ্ৰৱণীয়তা বাঢ়ি যায় ডাইৰেক্ট লিখা আছে কিন্তু এইটো কথা আচলতে একেবাৰে ইমান শুদ্ধ নহয় ইয়াতে এক্সেপশ্যন এটা আছে ব্যতিক্ৰম এটা আছে ব্যতিক্ৰমটো হৈছে কি সকলোবিলাক পদাৰ্থৰে উষ্ণতা বঢ়ালে তাৰ দ্ৰৱণীয়তা বাঢ়ি নাযায় কিছুমান পদাৰ্থৰ উষ্ণতা বঢ়ালে প্ৰথমতে দ্ৰৱণীয়তা বাঢ়ে কিন্তু পিছত আকৌ ইয়াৰ দ্ৰৱণীয়তা কমিহে যায় হয় তাৰ উদাহৰণ কেতিয়া কি বাৰু কেলছিয়াম হাইড্ৰক্সাইড আৰু কেলছিয়াম চাইট্ৰেট হয় এই দুটা পদাৰ্থৰ কি হয় উষ্ণতা বঢ়ালে দ্ৰৱণীয়তা লাহে লাহে কমিহে যায় কেলছিয়াম হাইড্ৰক্সাইডৰ সংকেত হৈছে CaOH হোল ব্ৰেকেট 2 আৰু কেলছিয়াম চাইট্ৰেটৰ হেৰিটো হৈছে চিম্বলটো হৈছে CA3 C6H5O7 হোল ব্ৰেকেট 2 তাৰমানে এইটো চাইট্ৰেট মূলক বুলি কয় এই চাইট্ৰেটৰ হৈছে মূলকৰ যোজ্যতা 3 আৰু কেলছিয়ামৰ 2 বুলি আমি জানো গতিকে কি হয় আমি যদি এনেকৈ ক্ৰছ কৰি লিখো ক্ৰছ কৰি লিখে নহয় তোমালোকে জানা কেলছিয়ামৰ 2 আৰু চাইট্ৰেটৰ তোমাৰ কিমান হয় চাইট্ৰেটৰ 3 হয় এনেকৈ ক্ৰছ কৰি দিলে কি হ'ব CA3 টো ইয়াতে গ'ল নহয় এয়া ইয়াতে যে লিখিছোঁ আৰু C6H5O7 হোল ব্ৰেকেট 2 টো ইয়াতে যাব 2 নহয় গতিকে CA3 C6H5O7 হোল ব্ৰেকেট 2 এটো হৈছে কেলছিয়াম চাইট্ৰেট মনত ৰাখিবা কেলছিয়াম চাইট্ৰেট আৰু এটো হৈছে কেলছিয়াম হাইড্ৰক্সাইড নহয় চুনপানী বুলি কয় তে কেলছিয়াম হাইড্ৰক্সাইড আৰু কেলছিয়াম চাইট্ৰেটৰ ক্ষেত্ৰত উষ্ণতা বঢ়ালে দ্ৰৱণীয়তা কি হয় প্ৰথমে বাঢ়িব তাৰ পিছত কমি যায় থাকিব মনত এতিয়া চাবা তেতিয়াহলে এই প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব যে সাধাৰণতে লিখিবা সাধাৰণতে উষ্ণতা বঢ়ালে লৱণ এটাৰ দ্ৰৱণীয়তা বাঢ়ি যায় কিন্তু কিছুমান পদাৰ্থ যেনে কেলছিয়াম হাইড্ৰক্সাইড এটো কেলছিয়াম হাইড্ৰক্সাইড CaOH হোল ব্ৰেকেট 2 আৰু কেলছিয়াম চাইট্ৰেট মনত ৰাখিবা শব্দটো কেলছিয়াম চাইট্ৰেট চিম্বলটো এটি লিখিবা CA3 C6H5O7 গোটেই ব্ৰেকেট দিয়া আছে বাহিৰত 2 হোল ব্ৰেকেট 2 কেলছিয়াম চাইট্ৰেটৰ ক্ষেত্ৰত
উষ্ণতা বঢ়ালে ইহঁতৰ দ্ৰৱণীয়তা কমিহে যায় হ'ব তাৰ পিছৰ প্ৰশ্নলৈ আহিবা চাবা উদাহৰণ দি ব্যাখ্যা কৰা সম্পৃক্ত দ্ৰব্য বিশুদ্ধ পদাৰ্থ কলয়ড আৰু প্ৰলম্বন এইবিলাক মই আগতে তোমালোকক কৈছিলোঁ সম্পৃক্ত দ্ৰব্য কি আছিল বিশুদ্ধ পদাৰ্থ কি কলয়ড কি প্ৰলম্বন কি এইখিনি তোমালোকে আগৰ ভিডিঅ'টো চাই লিখিবা এইকেইটা তাৰপিছত নেক্সট তলৰ মিশ্ৰণবোৰ সমহত্ত নে অসমহত্ত শ্ৰেণীভুক্ত কৰা ইয়াতে চ'ডা পানী দিয়া আছে চ'ডা পানীটো তোমাৰ কি হ'ব সমহত্ত হ'ব কেনেকৈ সমহত্ত যে তাৰ যিকোনো অংশতে কি হয় উপাদানবিলাক সম পৰিমাণে থাকে তাৰপিছত কাঠটো অসমহত্ত হ'ব বায়ু সমহত্ত হ'ব মাটি অসমহত্ত হ'ব ভিনেগাৰ সমহত্ত হ'ব ভিনেগাৰ বুলি কওঁতে আগতে মই কৈছিলোঁ মনত ৰাখিবা যে ভিনেগাৰ হৈছে তোমাৰ কি এচিটিক এচিডৰ 5 to 8% সলিউশ্যনক কি কয় ভিনেগাৰ বুলি কয় আমি যিটো ভিনেগাৰ যিটো আমি খোৱা যিটো ভিনেগাৰ ব্যৱহাৰ কৰোঁ তাৰ সংকেত আৰু এচিটিক এচিডৰ সংকেত দুটা কি হয় একেই হয় সংকেতটো আছিলে তোমাৰ এচিটিক এচিড বা CH3COOH হয় এটুক কয় তোমাৰ এচিটিক এচিড বুলিও কয় বা ইথানয়িক এচিড বুলিও কয় বা ভিনেগাৰ বুলি কয় এচিটিক এচিড ভিনেগাৰ ইথানয়িক এচিড তিনিটা নাম বেলেগ কিন্তু সংকেতটো একে এটা এই এচিটিক এচিডৰ তোমাৰ 5 পৰা 8% যদি সলিউশ্যন বনোৱা তেতিয়াহ'লে কি হ'ব ই কি হয় ভিনেগাৰ হয় তেতিয়া আমি ভিনেগাৰ হ'ব তেতিয়া আমি খাব পাৰিম কিন্তু এচিটিক এচিড তুমি ডাইৰেক্টলি খাব নোৱাৰা ইয়াক তুমি 5 to 8% সলিউশ্যন 5 to 8% সলিউশ্যন কেনেকৈ হ'ব মনত ৰাখিবা যে তুমি যদি 5 ভাগ কি কৰা 5 চামুচ তুমি এচিটিক এচিড লৈছা আৰু যদি 95 চামুচ পানী দিয়া দুটা মিলি 100 হ'ব লাগিব তেতিয়া 5% হ'ব হয় আৰু বা তুমি 8 চামুচ কি লৈছা এচিটিক এচিড লৈছা আৰু 92 চামুচ নহয় 8 92 লগ কৰিলে কিমান হয় 100 হয় 100 হয় তে দুটা লগ কৰি 100 হ'ব লাগিব যদি 5 চামুচ লোৱা 5% হ'ব যদি 8 চামুচ লৈছিলা এচিটিক এচিড তেতিয়াহ'লে কিমান হ'ব 8% হ'ব বাকি কিন্তু 90 টো তুমি পানী দিব লাগিব দুটা লগ কৰি 100 হ'ব লাগে তেতিয়া আমি কি পাম 5% বা 8% কি পাম এচিটিক এচিডৰ সলিউশ্যন পাম তাকে কি কয় ভিনেগাৰ বুলি কয় আমি কোৱা ভিনেগাৰটো চাবা তোমাক দিয়া এতিয়া গতিকে আমি সোডা পানী বায়ু ভিনেগাৰ আৰু চিকি লোৱা চাহ নহয় এইকেইটা আমি সমহত্ত পালোঁ বাকীবিলাক কি হ'ব অসমহত্ত হ'ব তাৰপিছত আহিলে তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কেনেদৰে প্ৰমাণ কৰিবা যে বিশুদ্ধ পানী হ'লে কি হ'ব হি 100 ডিগ্ৰী সেলসিয়াছত উতলিব গতিকে আমি কি লিখিম বিশুদ্ধ মানে কি বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি প্ৰমাণ কৰিবলৈ আমি তাক উতলালে যদি ই বিশুদ্ধ পানী হয় তেনেহ'লে ই 100 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত উতলিবলৈ আৰম্ভ কৰিব যদি এই পানীত অশুদ্ধ পদাৰ্থ মিহলি হৈ থাকে বা অশুদ্ধি মিহলি হৈ থাকে তেনেহ'লে পানী 100 ডিগ্ৰী সেলসিয়াছতকৈ আগতে উতলিব তাৰমানে উতলাংক গলনাংক এইবিলাক কি হয় কোনো এটা পদাৰ্থৰ উতলাংক গলনাংক ইয়াৰ বিশুদ্ধতাৰ প্ৰমাণ হয় পানী যদি বিশুদ্ধ হয় তেতিয়াহ'লে 100 ডিগ্ৰীত উতলিব আৰু তাত যদি কিবা মিহলি হৈ থাকে তাতকৈ আগতে হি উতলিব গতিকে আমি 100 ডিগ্ৰী সেলসিয়াছত যেতিয়া পানী উতলিব তেতিয়া আমি গম পাম হি বিশুদ্ধ পানী নহয় গতিকে এইখিনি লিখি দিবা তাৰপিছত থাকিলে তৰল পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ বিশুদ্ধ পদাৰ্থৰ শাৰী ধৰিবা বিশুদ্ধ পদাৰ্থ আমি কৈছিলোঁ যিটো নেকি এটা পদাৰ্থৰ দ্বাৰা গঠিত হয় আৰু যি হয় যৌগবিলাকৰ যি নেকি তাৰ লগত বেলেগ পদাৰ্থ লগ লাগি নাথাকে যেনে বৰফত কি থাকে H2O থাকে গাখীৰ মানে তাৰপিছত গাখীৰটো নহ'ব বাৰু গাখীৰটোত বহুত পদাৰ্থ থাকে বৰফ হ'ব বিশুদ্ধ পদাৰ্থ লোহা হ'ব হাইড্ৰক্লৰিক এচিড হ'ব কেলছিয়াম অক্সাইড হ'ব কেলছিয়াম অক্সাইডৰ পোৰা চূণ বুলি কয় সংকেতটো হৈছে CaO হাইড্ৰক্লৰিক এচিডৰ তোমালোকে জানা HCl তাৰপিছত পাৰাৰ সংকেত Hg নহয় এটা পদাৰ্থৰে গঠিত তাৰপিছত তোমাৰ গাখীৰ ইটা কাঠ বায়ু এইবিলাক কি হ'ব বিশুদ্ধ পদাৰ্থ নহয় থাকিব মনত নেক্সট তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিয়াও মাটি সাগৰৰ পানী এইবিলাকৰ তোমাৰ সাগৰৰ পানী বায়ু সোডা পানী হয় এইবিলাক মিশ্ৰণ হ'ব আৰু এইবিলাক কি হয় মানে তেজৰি তোমাৰ দ্ৰৱণ বাছিবলৈ লৈছে গতিকে সাগৰৰ পানী বায়ু সোডা পানী এইবিলাক কি হ'ব দ্ৰৱণ হ'ব নহয় এইবিলাক দ্ৰৱণ হ'ব আৰু বাকি তোমাৰ
এইবিলাক তোমাৰ দ্ৰৱণ নহয়, এইবিলাক আমি মিশ্ৰ বুলি কওঁ। তাৰপিছত তলৰ কোনটোৱে তিনিডাল প্ৰভাৱ দেখুৱায়? ইয়াতে চাবা তিনিডাল প্ৰভাৱ দেখুৱাব, গাখীৰ আৰু ষ্টাৰ্চে দেখুৱাব, হয়, বাকীকেইটা নেদেখুৱায়। কপাৰ ছালফেটৰ দ্ৰৱণ, কপাৰ ছালফেটৰ সংখ্যাটো কি আছিল? CuSO4 নহয়, ইয়াৰ কণিকাবিলাক বহুত সৰু, গতিকে ই তিনিডালৰ প্ৰভাৱ নেদেখুৱায়। তিনিডালৰ প্ৰভাৱটো কি আছিল? যে ই কি কৰে? পোহৰ ৰশ্মি তাত লাগিলে কি হয়? ছিটিকি যায়। কিন্তু যিহেতু কপাৰ ছালফেট তোমাৰ কি হয়? অণুবিলাক বহুত সৰু হয়, গতিকে ই পোহৰৰ কণিকাতকৈ সৰু হোৱাৰ কাৰণে এই কণিকাবিলাকৰ গাত লাগি পোহৰ ছিটিকি নাযায়। কিন্তু কি হ'ব? গাখীৰ আৰু ষ্টাৰ্চৰ দ্ৰৱণৰ কণিকাবিলাক পোহৰৰ কণিকাতকৈ ডাঙৰ হয়, সেইকাৰণে ইয়াত খুন্দা মাৰি পোহৰৰ পথ উজ্জ্বল হৈ যায়। সেইটোকে তিনিডাল পৰিঘটনা বুলি কৈছিল। ইয়াৰ পিছত চাবা তলত দিয়াবিলাক মৌল, যৌগ আৰু মিশ্ৰণ হিচাপে শ্ৰেণীভুক্ত কৰা। ইয়াতো তোমাৰ ছ'ডিয়ামটো মৌল হ'ব, চিলভাৰ মৌল, টিন মৌল, চিলিকন মৌল, হয়, এইফালেও আছে বাৰু কেইটামান মই ক'ম। তাৰপিছত মাটি হ'ব মিক্সাৰ, চেনি দ্ৰৱণ মিক্সাৰ হ'ব, তাৰপিছত কেলছিয়াম কাৰ্বনেটটো যৌগ হ'ব। তাৰপিছত কয়লা হ'ব মিক্সাৰ হ'ব, বায়ু মিক্সাৰ হ'ব, চাবোন মিক্সাৰ হ'ব, মিথেনটো তোমাৰ কি হ'ব? যৌগ হ'ব, কাৰ্বন ডাই অক্সাইড যৌগ হ'ব, টেষ্টটো হ'ব মিক্সাৰ হ'ব। তাৰপিছত তলৰ কোনবিলাক ৰাসায়নিক পৰিৱৰ্তন? উদ্ভিদৰ বৃদ্ধি, এইটো ৰাসায়নিক হ'ব। লোট মামৰে ধৰা, সেইটো ৰাসায়নিক হ'ব, কাৰণ লোট মামৰে ধৰিলে কি হয়? আন এবিধ পদাৰ্থ উৎপন্ন হয়, তাক কয় ফেৰিক অক্সাইড বা আইৰণ কি হয়? থি অক্সাইড, এইটো হয় Fe2O3, এইটো কয় কি ফেৰিক অক্সাইড বা আইৰণ থি অক্সাইড, এটা নতুন পদাৰ্থৰ সৃষ্টি হয়। গতিকে এই লোট মামৰে ধৰাটো এটা কি হয়? তোমাৰ ৰাসায়নিক পৰিৱৰ্তন। লোৰ গুৰি আৰু বালি মিহলীকৰণ, এইটো নহ'ব, এইটো ফটিক হয়। তাৰপিছত খাদ্য ৰন্ধন, এইটো কি হ'ব? ৰাসায়নিক পৰিৱৰ্তন। খাদ্য হজম হোৱা, খাদ্য ৰন্ধন কিয় হয়? গৰম কৰিলে অক্সিজেন লগ লাগি এটা বেলেগ পদাৰ্থ উৎপন্ন হয়, গতিকে খাদ্য ৰন্ধনটো কি হ'ব? এক ৰাসায়নিক পৰিৱৰ্তন। খাদ্য হজম হোৱা, এইটো ৰাসায়নিক পৰিৱৰ্তন হ'ব। কিয় হ'ব? কাৰণ আমাৰ খাদ্য হজম হওঁতে আমাৰ দেহত থকা বিভিন্ন জৈৱ অনুঘটক বা এনজাইম বা বায়'কেটালিষ্ট, হয়, ইহঁতে কি কৰিব? খাদ্যৰ লগত লগ লাগি ইয়াক সৰল অৱস্থালৈ নিয়ে। গতিকে এই সৰল অৱস্থাটো আগতকৈ সম্পূৰ্ণ বেলেগ কাৰণে খাদ্য হজম হোৱাটো এটা ৰাসায়নিক বিক্ৰিয়া। পানী গোট মৰা, এইটো নহয় বাৰু, এইটো হেৰি হ'ব, অৱস্থা পৰিৱৰ্তন, এইটো ভৌতিক হ'ব। মমবাতি জ্বলোৱা, হয়, এই মমবাতি জ্বলোৱাটো আমি আগতে পাইছিলোঁ, ই ৰাসায়নিক আৰু ভৌতিক দুয়োটাই হয়। কেনেকৈ হয়? মমবাতি জ্বলালে তোমাৰ কি হ'ব? ই কি হৈ যায়? গোটাৰ পৰা জুলীয়া হৈ যায়। মমবাতিডাল গোটা আছিল, তাৰপিছত জুলীয়া হৈ যায় নহয়, আৰু লগতে তাত থকা ৰাসায়নিক পদাৰ্থবিলাক কি হৈ যায়? বাষ্পীভূত হয়, আৰু এই বাষ্প যেতিয়া পোৰা যাব, জুই লাগে, তেতিয়াই আমি তাৰ পৰা সীসা উৎপন্ন হোৱা দেখা পাওঁ। গতিকে মমবাতি জ্বলোৱাটো কি হ'ব? ৰাসায়নিক আৰু ভৌতিক দুয়োটাই হ'ব। এইকেইটা প্ৰশ্ন তোমালোকে লিখি মোক হোৱাটছএপত পঠাই দিবা। তাৰপিছত মই ইয়াৰ পিছত নতুন চেপ্টাৰ আৰম্ভ কৰিম। ধন্যবাদ।